এই যে ছোৱালীৰ জীৱনৰ দুখবোৰ চকু পানীখিনি হয়তো মনে মনেহে কন্দা যায়, কাকো দেখুৱাই কন্দা নাযায়। কাৰণ জন্ম দিয়া মা দেউতাক যেতিয়া কিবা এটা নোপোৱাৰ বেদনাখিনি দেখুওৱা যায়, তেতিয়া মা দেউতাৰ মনত বহুত কষ্ট পায়। সেইবাবে মনে মনে মা দেউতাক নেদেখুৱাকৈয়ে কন্দা যায়। কিন্তু নিজৰ আপোনজন পৃথিৱীৰ ভিতৰত ছোৱালী জন্ম হ'লে বিবাহৰ উপযুক্ত হ'বই, আৰু মা দেউতাৰ স্থান দিয়াৰ পাছতেনে আন এজন পুৰুষ জীৱনলৈ, সকলোৰে জীৱনলৈ নাৰী বুলি ক'লে আহিবই। সেই পুৰুষজনক যিখিনি স্থান দিয়া হয়, তেওঁৰ ওচৰত যেতিয়া কন্দা যায়, তেতিয়া সেই চকু পানীখিনি মোহাৰি দিলে যিখিনি সুখ অনুভৱ হয়, আন বেলেগ সুখ হয়তো ক'তো পোৱা নাযায়। কিন্তু ছোৱালীৰ জীৱন ইমান সহজ নহয়, ভবাৰ ধৰণে একোৱেই নহয়, সকলো বিপৰীতটোহে হয়গৈ। আৰু ছোৱালীজনীয়ে বিচৰা ধৰণে একোৱেই নহয়। যেতিয়া আপোনজন বিচৰা ধৰণে পায়, তেতিয়া হয়তো ছোৱালীজনী জীৱনত সুখী হয়। আৰু আজিকালি দেখা যায়, প্ৰেম কৰি থাকোঁতে যেনেদৰে দেখুৱায়, যেনেদৰে শাসন কৰিব, মৰম কৰিব, সন্মান কৰিব, বিয়াখন হৈ যোৱাৰ পিছতেনে তেওঁ ঘৰলৈ লৈ যোৱাৰ পাছতেনে সলনি হৈ যায়, বহুত গুণেই সলনি হৈ যায়। আৰু প্ৰেম কৰি থকাৰ দিনতকৈ বিবাহৰ পাছৰ দিনখিনিত বহুতেই সলনি হোৱা দেখা যায়। এতিয়া ছোৱালী জীৱনটোত বহুতেই ভাগি পৰে। কেতিয়াবা কোনোবাই হেনো নল'বলগীয়া সিদ্ধান্তও লৈ ল'ব লগা হয়। এনেকুৱা কিয় হয়, কিয় কৰে? জীৱনটো সকলোৱে একেই, তুমিও যেনেদৰে আছা, এজনী ছোৱালীও জীয়াই থকা অধিকাৰ তেনেদৰেই আছে। কেতিয়াও ছোৱালীবোৰক ভাঙি পৰিবলৈ নিদিবাচোন। চাবা, তোমাৰ নিজৰ ঘৰখনো সুখী কৰি তুলিব এজনী ছোৱালীয়ে।